যি সময়ত চৰকাৰে বন সুৰক্ষাৰ কথা কৈ আছে, বনক সুৰক্ষা দিয়াৰ কথা প্ৰতিনিয়ত চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিছে, কিন্তু তাৰ সম্পূৰ্ণ এখন ওলোটা ছবি আজি দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান মই আছোঁ চৰাইদেউ জিলাৰ বৰুৱা নগৰ ওচৰত টিমন হাবি যি বাগিচাৰ আচলতে এজোপা প্ৰকাণ্ড বটবৃক্ষ কাটি পেলোৱা হৈছে আৰু ইয়াক লৈ আচলতে নিৰ্মূল ভূমিকা গ্ৰহণ কৰিছে বন বিভাগে, সংশ্লিষ্ট বন বিভাগে। যিহেতু ক'ব লাগিব যে কোনো ধৰণৰ আগতীয়াকৈ অনুমতি নোলোৱাকৈ আচলতে বাগিচাৰ কৰ্তৃপক্ষই আচলতে তেখেতলোকৰ খেয়ালখুচি মতে এই প্ৰকাণ্ড গছজোপা ইতিমধ্যে কটাৰ যি প্ৰয়াস কৰিছে, ইতিমধ্যে গছ টুকুৰ কৰি ইতিমধ্যে তেখেতলোকে কাঠ ওলোৱাত ব্যস্ত হৈ পৰিছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে যোৱা নিশাৰ পৰা যি গছ কটা কাণ্ডক লৈ পিনে এতিয়াতো বন বিভাগে বিহিত ব্যৱস্থা লোৱা নাই। এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব আছে। কি ক'ব যে এই সময়ত চৰকাৰে যি সময়ত ভূমিকা কাৰ বাগান আৰু কেনেধৰণৰ কি ক'ব? হয়, আপোনালোকে দেখিছেই আজি ইমান এজোপা বটবৃক্ষ কাটি আমাৰ নিঃশেষ কৰি পেলালে। আজি চৰকাৰৰ যি এটা ব্যৱস্থা লৈছে, চৰকাৰে যি এটা ব্যৱস্থা লৈছে যে এটা পুলিৰ বাবদ প্ৰত্যেকগৰাকী মহিলাক 10,000কৈ দিয়াৰ ব্যৱস্থা প্ৰতিশ্ৰুতি দিছে। যি প্ৰতিশ্ৰুতি দিছে তাৰ বিপক্ষে চাবলৈ গ'লে আজি এইজোপাহেঁত গছ প্ৰাক্তন বিধায়িকা, যিখন শাসনাধিষ্ঠ চৰকাৰৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ নিচিনা এগৰাকী জনা শুনা ব্যক্তিয়ে যদি এনেকুৱা এটা ভুল কৰে, আমি তাৰ সঠিক উত্তৰটো লাগে আমাক। আমি এই বটবৃক্ষজোপাৰ কটাৰ উদ্দেশ্য লাগে আৰু কোনো কাৰ সান্নিধ্যত কাৰ পৰিচালনাত পৰি এনেকুৱা এজোপা গছ কাটিবলৈ সাহস পালে আমাৰ সেয়াৰো উত্তৰ লাগে। আৰু এটা কথা আপোনালোকক জনাওঁ যে আজি কোনো ৰেঞ্জাৰৰ কোনো পাৰ্মিশ্যন নাই, কোনো চৰকাৰৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ যে এনেকুৱা এজোপা গছ কাটি পেলাব পাৰিছে, তাৰ আমি সঠিক উত্তৰ লাগিব, নহ'লে যুৱ ছাত্ৰ পৰিষদ কোনো কাৰণতে ক্ষান্ত নাথাকোঁ। হয়, আচলতে এই পৰিৱেশটো যি উত্তপ্ত পৰিৱেশটো দেখা গৈছে যে চৰাইদেউ জিলাৰ বৰুৱা নগৰ টিমন হাবি বাগিচাৰ যে প্ৰকাণ্ড গছ উভালি পেলোৱা হৈছে আৰু আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা আচলতে এজন বন বিভাগ নিৰ্মূল ভূমিকা পালন কৰিছে। আৰু ক্ষেত্ৰত দেখা গৈছে যে যোৱা নিশাৰ পৰা আচলতে বন ধ্বংসৰ এক অঘোষিত প্ৰতিযোগিতাৰ অন্য এখন ওলোটা ছবি, আৰু তাৰ পাছতে এতিয়া দেখাইছোঁ যে এই সময়লৈকে আচলতে চিজ হোৱা নাই বুলি ক'ব লাগিব। বন বিভাগে আচলতে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, মই বন বিষয়ে আছে, মই আপোনাৰ পৰা ছাৰ অলপ জানিব বিচাৰিম। এই ক্ষেত্ৰত যিহেতু দৰ্শকে জানিব বিচাৰিব যে বন বিভাগে এই ধৰণৰ যোৱা নিশাৰ পৰা এই বন ধ্বংস চলি আছে, তাৰ পাছতো চৰাইদেউৰ বন বিভাগ নীৰৱ, কি ক'ব? নীৰৱ মানে এইটো আমি গম নাপাওঁ মানে। হয়, বস্তুটো মানে কোনো নজনা নুশুনাই কামটো কৰিছে, কোনো অনুমতি নাই। অনুমতি নাই। হয়, এই মুহূৰ্তত আপোনালোকৰ প্ৰতি কি নিৰ্দেশ আহিছে, কিবা নিৰ্দেশ আহিছে নেকি? নিৰ্দেশ আমাৰ আহিছে মানে আমি গছটো চিজ কৰা হ'ব, চিজ কৰা হ'ব। কিন্তু ইমান ৰাতিৰ পৰা আচলতে কটা হৈছে, এই পৰ্যন্ত চিজ হোৱা নাই, কিবা মানে কোনো প্ৰেছাৰ নাই, আমি নিজৰ কাম কৰি আছোঁ, মানে অলপ দেৰি হ'ব। হয়, আজিৰ ভিতৰত কামটো কৰি দিম আমি। হয়, দেখিছোঁ যে কিছু সময়ৰ আগতে কিছু কামাণ্ডো আহিছিলে এই কাঠসমূহ সংগ্ৰহ কৰিবৰ কাৰণে, ক'ৰ পৰা আহিছিলে তেখেতলোক? সেইটো ইমান গম নাপাওঁ আমি, সিহঁতৰ কাম সিহঁতে কৰিব, আমাৰ কাম আমি কৰিম। ইতিমধ্যে চিজ কৰা হ'ব। হয়, যেন পুনৰ বিতৰ্কই লগ এৰা নাই প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ কৰ্তৃত্বত থকা আচলতে বাগিচাৰ এই বহু পুৰণি এজোপা গছ এনেধৰণে যি কটাক লৈ আচলতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। প্ৰতিক্ৰিয়া জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰু আচলতে বন বিভাগৰ এই ফুফুলা স্বৰূপে আচলতে কিমান দিনলৈকে ৰাইজক আভুৱা ভাৰিব, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰতি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। যি সময়ত বন সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে এটা নিশা পাৰ হৈ যোৱাৰ পাছতো কিন্তু এই পৰ্যন্ত চিজ কৰিবলৈ সক্ষম হ'লে, কিন্তু সাংবাদিকৰ এই বাতৰি পৰিৱেশন কৰাৰ ঠিক আগমুহূৰ্তত তেখেতলোকৰ যি তৎপৰ হৈছে বুলি দেখা যাব। এতিয়া স্থানীয় লোক আছে, কি ক'ব? বন ধ্বংস হৈছে, আনহাতে এটা পুলি ৰোৱাৰ বাবদ এগৰাকী মহিলাক 10,000 টকা যি প্ৰাইজ, তাৰ বিপৰীতে ইমান বৃহৎ পুৰণি গছ কাটিবলৈ হৈছে, কি ক'ব? এনেকুৱা পুৰণি গছবিলাকে সাধাৰণতে এটা ইতিহাস সৃষ্টি কৰে। এতিয়া প্ৰতিক্ৰিয়া আপোনাৰ বিশেষকৈ এই কাণ্ডটো ভাল হৈছে নে বেয়া হৈছে? এইটোতো ভাল হোৱা নাই। হয়, আচলতে স্বাভাৱিকতে এই ধৰণৰ আচলতে কাণ্ড হতচকিত কৰিছে বিশেষকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দায়িত্বত থকা আছুৰ দায়িত্বত থকা নেতৃত্ব আছে, আছাৰ দায়িত্ব, কি ক'ব? এইটো বহুত বেয়া কাম কৰিছে। ইমান পুৰণা গছ এটা। কাৰ বাগিচা এখন? নৱনীতা সন্দিকৈৰ এক্স MLA আমাৰ চৰাইদেউ জিলাৰ। হয়, তেখেতৰ বাগিচা হয়। হয়, এতিয়া আপোনালোকৰ প্ৰতিক্ৰিয়া এইটো জনাইছে যে যথেষ্ট গৰ্হিত কাম হৈছে, বহুত ক্ষতি হৈছে আমাৰ, আৰু বেয়া লাগিছে যিহেতু আমি ইমান দিনৰ পৰা এই গছজোপা দেখি আহিছিলোঁ, আজি এনেকুৱা পৰি গ'ল, তাকে বেয়া লাগিছে। আৰু
হয়, আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ লগতে আটছাই প্ৰতিক্ৰিয়া জনাইছে আৰু স্বাভাৱিকতে ইমান বৃহৎ প্ৰকাণ্ড বহু শ বছৰ পুৰণি গছ এজোপা এনেধৰণে আচলতে যি ফৰেষ্টৰ অনুমতি নোহোৱাকৈ কাটিছে, তাৰ পাছতো ফৰেষ্টৰ বিভাগীয় কৰ্তৃপক্ষ অহাৰ পাছতে এই পৰ্যন্ত চিজ কৰিব পৰা নাই। কিন্তু এই ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত নিশ্চয় লক্ষ্য কৰা হ'ব বন বিভাগে কি যাৱতীয় গুৰুত্ব প্ৰদান কৰে আৰু শেহতীয়াকৈ নে ৰঙা ফিটাৰ মেৰত আচলতে আবদ্ধ হৈ যাব এনেধৰণৰ কিছু এটা অঘোষিত বন ধ্বংসযজ্ঞৰ আন এক পৃষ্ঠা। হয়।